নগাঁৱৰ মৰিকলং ঢেপাজানত উত্তপ্ত পৰিস্থিতি ৰাইজে আটক কৰিলে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ মুকিবুৰ ৰহমানক অৰুণোদয়ৰ ধন দিয়াৰ প্ৰলোভনেৰে অশ্লীল প্ৰস্তাৱ বিবাহিত মহিলাক হোৱাটছআপ যোগে বিভিন্ন অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছিল মুকিবুৰে ৰাইজে আটক কৰি উত্তম মাধ্যম সোধালে মুকিবুৰক ঘটনা সংক্ৰান্তত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল নিজকে বিজেপি সমৰ্থিত ৱাৰ্ড মেম্বাৰ বুলি পৰিচয় দিয়ে মুকিবুৰে Get a fellow. তেনেকুৱা একো হোৱা নাই এইটো এটা পৰিকল্পিত হৈছে এইটো মই চাব লাগিব নোচোৱাকৈ মই তাৰমানে একো ক'ব নোৱাৰিম আপোনাৰ নামটো কি ক'লে মুকিবুৰ ৰহমান আপোনাৰ ঘৰ মোৰ ঘৰ ঢেপাজান আপুনি কোন দলৰ বিজেপি দলৰ কি হয় বিজেপিৰ মই ৱাৰ্ড মেম্বাৰৰ লগতে তাৰমানে দলীয়ভাৱে মই শক্তি কেন্দ্ৰ ইনচাৰ্জো আৰু এইটো মই চাব লাগিব ইনভেষ্টিগেশ্যন নকৰাকৈ মই নিজেও নোহোৱালৈকে মই এইটো মন্তব্য একো দিব নোৱাৰিম না তাকেতো ক'ৰ পৰা কেনেকৈ আহিল কি কথা এইটো না মোৰ মোবাইলটো চলে মোৰ মোবাইলৰ পৰা তাৰমানে কি বস্তুটো এতিয়ালৈকে হোৱা নাই মই চাওঁ চোৱাত যদি তাৰমানে কি তেওঁৰ মোবাইলত আছে সেই মোবাইলটো তাৰমানে কি মই চাব লাগিব আৰু ক'ৰ পৰা গৈছে এইটো নোচোৱালৈকে মই একো ক'ব নোৱাৰিম নোচোৱালৈকে একো ক'ব নাই মোৰ মোবাইলততো নাই ঢেপাজান মৰিকলং মুছলমান গাঁও তেখেতে মানে আমাৰ বৌৰ লগত মেছেজ কৰি থাকে দেই পিছত মই এদিন মানে মোবাইলটো চেক কৰিলোঁ চেক কৰাৰ পিছত পালোঁ মুকিদ চাচা বুলি ওলাইছে নামটো তাৰপিছত পঢ়া মানে এইখিনি মানে মেছেজখিনি পঢ়িব নোৱাৰিম মানে এনেকুৱা অৱস্থাত আছে মোক মানে বেয়া মেছেজ কৰিছে ক'ৰবাত গৈ লগ কৰিব মাতে ৰাতি আন্ধাৰ মানে লগ কৰিব মাতে ৰাতি 10টা বজাত ঘৰৰ ওলাই যাব দিয়ে আকৌ কৈছে যদি সুযোগ পায় তুমি মোৰ ঘৰত আহিবা আজি তুমি যদি পোৱা মোক মাতিবা তাৰপিছত মই উদ্দেশ্যটো বুজি নাপাওঁ কিহৰ কাৰণে মাতে মই বুজি পোৱা নাই বস্তুটো এই তেওঁ মুকিবুৰ ৰহমান তেখেত গাঁৱৰ কিবা প্ৰেচিডেণ্ট বুলি কয় চাইড মেম্বাৰ বিজেপি হয় চাইড মেম্বাৰ উচিত শাস্তি বিচাৰিটো লাগে আমাক উচিতটো লাগে আমাক নাই হোৱাটছআপত কৰে হোৱাটছআপকে কেতিয়াবা ফোনো কৰি সন্দেহে লাগে মোক যদি ৰাতি যদি লগ কৰিব মাতিব পাৰোঁ ক'লে আন্ধাৰে মুন্ধাৰে তেতিয়া ভাবকচোন ফোনো কৰে আজি হয় এমাহ ধৰি হৈছে আৰু কেতিয়াবা আহি পেলাই তেখেত এটা আজি কথা পতা নাই সমাজত বিচাৰি ধৰক উদ্দেশ্যটো কি আমি থকা অৱস্থাত মই অকলে ইয়াত আছিলোঁ কেতিয়াবা বৰ অকলে আছিলে দাদা নাছিলে মায়ো নাছিলে পাপা নাছিলে হা তেনেকৈ অকলে সোমাই যাব বিচাৰে ঘৰৰ ভিতৰত হা কিবা আঁচনি দিব বোলে ৰেচন কাৰ্ড দিব বুলি কয় ৰেচন কাৰ্ড হয় ৰেচন কাৰ্ড দিব বুলি কয় এবাৰ দিলোঁ 300 এবাৰ দিলোঁ 500 মোক বিচাৰিছে মই মানে মুকিবুৰ ৰহমানক বিচাৰিছিলোঁ তাৰপিছত বিচাৰোঁতে তেওঁ মোক দিম বুলি ক'লে মই মোক বোলো চাচা আপুনি অৰুণোদয় পইচাটো সোমাই দিব তেনেকৈ ক'লোঁ কৈছে অঁ ঠিক আছে মই সোনকালে সোমাই দিম তোমাক দিম তেনেকৈ কৈ পেলাই মানে এদিন দুদিন তেনেকৈ কথা পাতি মানে মেছেজ দিয়ে বেয়াকৈ মেছেজ দিয়ে তাৰপিছত মই ক'লোঁ বোলো মোক অৰুণোদয় পইচাও নালাগে আপোনাৰ আৰু ৰেচন কাৰ্ডো মোক নালাগে তেনেকৈ ক'লোঁ মই তাৰপিছত মই মোবাইলটো ব্লক কৰি দিলোঁ মেছেজবোৰ মানে তাৰ নাম্বাৰে ব্লক কৰি দিলোঁ ব্লক কৰি দিওঁতে মোক ঘৰ পাইছেহি ঘৰত আহি পেলাই মোক কৈছে তোমাক মই বেয়া পাইছোঁ তুমি নাম্বাৰটো কিয় ব্লক কৰি দিছা তাৰপিছত মই কৈছোঁ আমাৰ ঘৰৰ মানুহে শুনিলে কিন্তু আপোনাক সুখে নেৰিব আৰু বুলি হেৰি নকৰিব আৰু মোলৈ মেছেজো নকৰিব কথাও নাপাতিব আৰু বোলো মই কৈ দিম কিন্তু ঘৰত তেনেকৈ কওঁতে গুচি গ'লগৈ চাইড মেম্বাৰ ঢেপাজান মৰিকলং ইয়াতে হয় 2 মাহ তেনেকুৱা হ'ব তাৰমানে শাস্তি দিয়ক আৰু তেওঁক তেনেকুৱা আজি মোৰ লগত কৈছে কালি হয়তো বেলেগৰ লগতো কৰিব তেনেকুৱা জনপ্ৰতিনিধি এজন হৈ পেলাই এনেকুৱা কাম কৰিছে তেওঁ জনপ্ৰতিনিধি অধিকাৰ আছে জানো?